Good morning everyone. Deepu's Travel Blog সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিও লৈ আনিছো। মই বৰ্তমান আছো গোৱালপাৰা ডিস্ট্ৰিক্টত অৱস্থিত লালাগুৰি এটা বিশেষ স্থানলৈ। সো এইটো মোৰ নিচে আপোন গাঁও হয়। সো ইয়াতে হোলি এক বিশেষ পুৰণা পৰম্পৰাৰে পালন কৰা হয়। সো তাকে দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম আৰু মোৰ এই অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সো মোৰ লগত ভিডিঅ'ত জড়িত হৈ থাকক। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক এটা বিশেষ স্থানলৈ লৈ আহিছোঁ য'ত অতীতৰ পৰম্পৰাৰে এটা বিশেষ লাৰু বনোৱা হয়। সো দেউল মন্দিৰৰ কাৰণে সো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, চাই থাকিব। আজো বৃন্দাবন আবিৰতে লাল হৈ আছে, লাল হৈলা বৃন্দাবন লাল হৈলা দেখোন দাদা কৃষ্ণ হৈ আছে মিলন। আজো বৃন্দাবন আবিৰতে লাল হৈ আছে, চাৰা লা 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 পাহাৰ কৰোণাময় বেছ বেছ দেওৰা উঠাবই না খালি গোটে গোপাল আৰু মহন্ত তিৰিয়ে আছে বুঢ়াৰ কন্যা কপুৰ কন্যা আকৌ পৰিচয়টো দি দিলো নহয়। আকৌ কালি নিচিনা গান গাই গাই পৰিচয়টা দিত দেখিবলৈ পাইছে ৰাইজে ধেমালি আৰু ফূৰ্তিৰ জৰিয়তে লাৰুবোৰ বনাব ধৰিছে আৰু এই বিশেষ লাৰুবিধ হোলি স্পেচিয়েলে বনোৱা হয়। আৰু এই লাৰুবিধ বনাবলৈ চাউল গুড়ি কৰি ভজা হয় আৰু লগতে গুড় পগোৱা হয়, দুইটাকে মিক্স কৰি সো এনেধৰণে গোল গোল কৰি কিনি বনোৱা যায়। আৰু আপোনালোকৰ সন্মুখত লাৰুবিধ দেখিবলৈ পাইছে সাজু হৈছেহি। আৰু এই বিশেষ লাৰুবিধ ইমানেই টান হয় যে ইয়াক আপুনি সুধায়ে খাব নোৱাৰে। ইয়াৰ লগত আপুনি চাহ ল'ব লাগিব যদি আপুনি খাব বিচাৰিছে। এতিয়াতো মেইন
সো গাইজ আপোনালোকে দেখিবলৈ পালে পৰম্পৰাগত আমাৰ যিটো লাৰু বনোৱা সভ্যতা আছে আগৰ পৰা যিটো চলি আহিছে সেইটো আপোনালোকক দেখালোঁ। ইয়াৰ পিছতো আৰু বহুত চাব লগা আছে। সো আমাৰ লগত ভিডিঅ'ত জড়িত হৈ থাকিব। ফাগুনৰ মাছে ৰাম গেল বনবাসে, ফাগুনৰ মাঝে ৰাম গেল বনবাসে। ফাগুনৰ মাঝে ৰাম গেল বনবাসে। এয়া গাইজ দেখিবলৈ পাইছে পুৰণা পৰম্পৰাৰে কৃষ্ণ যিটো গোসানী আছে তেওঁক বাহিৰলৈ লৈ যোৱা হৈছে। সো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। প্ৰায় আমি গন্তব্য স্থানলৈ আহি পালোঁ। সো দেখিবলৈ পাইছে ফাগুনৰ মাছে ৰাম গেল বনবাসে, ফাগুনৰ মাছে ৰাম গেল বনবাসে। Holy
এটা নিৰ্দিষ্ট স্থানত আহি আমি গোসাঁইটোক তললৈ নামাম আৰু ৰাইজে একেলগে মিলি হোলী গীত জুৰিব আৰু সকলোৱে গোপাল ঠাকুৰৰ ওচৰত আশীৰ্বাদ ল'ব যাতে আগন্তুক জীৱনটো ভালে কুশলে যায় আপোনালোকে মোৰ সন্মুখত দেখিবলৈ পাইছে সৰুৱে ডাঙৰক এনেকৈ সেৱা জনাই হোলী সানিছে ঠিক এনেধৰণে এই পৰম্পৰা বহু বছৰৰ পৰা আমাৰ গাঁৱত চলি আহিছে আৰু আশা কৰোঁ এই পৰম্পৰা আগলৈও চলি থাকক খুবেই ভাল লাগে এই মৰম আৰু আন্তৰিকতা দেখিলে আৰু সেইবাবেই চাগে হোলী মোৰ খুবেই প্ৰিয় তেনেহ'লে আহক গাইজ মোৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ গাঁৱৰ হোলী উদযাপন কৰোঁ কেতিয়া আহিছা অকলে আহিছা
দেখিবলৈ পাইছে সকলোৱে গোপাল ঠাকুৰৰ ওচৰত আশীৰ্বাদ লৈ আছে কৃষ্ণ হয় আছে লীলা
একদম ৰেডি এতিয়া এটা বিশেষ কাৰ্যসূচী হ'ব এটা অদ্ভুত সো চাবলৈ সাজু হৈ যাওক খুবেই ইন্টাৰেস্টিং হয় अभी मजा आएगा ना भिड़ो ৰেডি কৃষ্ণক তেনেকৈ বাধা আৰোপ কৰে তেওঁ নিজৰ হেৰিত আহিবৰ কাৰণে এটা দেখিছে নিশ্চয় দেখিছে আপোনালোকক জনাই থওঁ গাইজ এইটো কোনো কাজিয়া নহয় ধেমালি ফূৰ্তি কৰা গৈছে আৰু ইয়াতে ব্যৱহাৰ কৰিছে কলগছৰ দুনা সো সিৰিয়াছ নহ'ব দেখিবলৈ পাইছে কেনেকৈ বাধা আৰোপ কৰিছে মই ভিতৰৰ পৰা দেখাইছোঁ মই পোৱা নাই দেই এডাল বিশেষ বাঁহৰ জৰিয়তে বাধা আৰোপ কৰা হৈছে মন্দিৰৰ সোমোৱা প্ৰৱেশ দুৱাৰত দেখিবলৈ পাইছে আৰু দুই পক্ষৰ মাজত সংঘৰ্ষ হয় বাঁহটো ভাঙিহে ভিতৰলৈ আহিব লাগিব তো চাই থাকক Paraner paku ore ore jae lala karane bakuri uri jae
খেলাই রে লাল হাতে Oh,
প্ৰসাদ বিতৰণ কৰি আছে মই পাত লৈ লৈছো আৰু আজিৰ কাৰ্যসূচী ইমানতে সমাপ্ত কৰিল আৰু পুনৰ লগ পাই আছো কাইলৈ সো ভিডিঅ'ত জড়িত হৈ থাকক The next morning. Good morning guys. So আজি day 2 কি কাৰ্যসূচী আছে আপোনালোকক দেখাম সো মোৰ লগত জড়িত হৈ থাকিব আৰু কালো ময়ূৰে সাম কালো কুকৰে কালো আৰু কালো ময়ূৰে সাম কালো কুকৰে কালো আৰু কালো ময়ূৰে কালো তোমাৰ মাথাৰ বেনিতা কমি জানো না কাল তোমাৰ মাথাৰ বেনিতা তুমি জানো না মাথাৰ বেনিতা তুমি জানো না কালো তোমাৰ মাথাৰ বেনিতা তুমি জানো না কালো 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 বলে করোনা তুমি কালো কুকরে কালো আরো কালো ময়ূরে কালো কালো কুকরে কালো আরো কালো ময়ূরে কালো কুকরে কালো আরো কালো ময়ূরে কালো কুকরে কালো আরো কালো ময়ূরে কালো আমার মাথার বেলিকা তুমি জানো না কালো তোমার মাথার বেলিকা তুমি জানো না তুমি জানো না তুমি জানো না কালো বুঝিয়ে করোনা তুমি কালো কালো বুঝিয়ে দিলা করোনা তুমি মরি এখন যাইতে পারো আচ্ছা ঠিক আছে বিজা কিটা খুঁজে দেরি করে এই দেখুন এটা আয়রা লো কাটার পিন কাটাইতা হোক যাইতা সো আমাৰ ডে 2 কাৰ্যসূচী আৰম্ভ হৈছে আমি এতিয়া ঘৰে ঘৰে মাগিব যাম হোলি গীতৰ সৈতে সো সকলোৱে যাতে আমাৰ লগত জড়িত হৈ থাকে খুবেই সুন্দৰ লাগিব হেপি হোলি জনাইছে সকলোলৈ না যাও কৃষ্ণ ফিরে যাও রাধা কুণ্ডে সোনা মনে রইব কথা সোনা মোনা জয় কৃষ্ণ ফিরে যাও রাধা কৃষ্ণ মনে
হোলী গীতৰ সৈতে গাঁৱৰ ৰাইজৰ ঘৰে ঘৰে হোলী মাঙি গৈ আছোঁ খুবেই ইণ্টাৰেষ্টিং লাগি আছে খুবেই মজা লাগি আছে সো চাই থাকক আগলৈ আশা কৰোঁ আপোনালোকেও চাই ভাল পাব रहा नहीं जाता तड़प ही ऐसी है ना नहीं सुके 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 अभी मजा आएगा ना भिड़ो बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता हूँ
hours later. দেখিবলৈ পাইছে গাঁৱৰ ৰাইজে একলগ হৈছে আৰু লগতে খোৱাৰ আয়োজন চলিছে যেহেতু দিনত হোলী গীতৰ সৈতে আমি গাঁৱে গাঁৱে চাউল আৰু পইচা উপাৰ্জন কৰিলোঁ সেই পইচাৰে সকলো ৰাইজে মিলি আমি এখানা খাম ঠিক এনেধৰণে প্ৰতি বছৰে হোলীৰ উৎসৱ পালন কৰা হয় সো গাইজ যিসকলে মোৰ গাঁৱৰ নহয় তেওঁলোকে মোৰ গাঁৱৰ হোলী চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব সব খোৱা যাব এই খাহী মাংস বনোৱা হৈছে আৰু বিলাহী টপ আছে বিলাহী টপ আৰু কি হ'ব দাদা অঁ দেখিছোঁ হা অঁ কণীও বইলো আছে অঁ ঠিকে আছে তেনেহ'লে খানা খুবেই ভাল হ'ব खत्म बाय बाय टाटा गुड बाय गया